বন্ধু বান্ধৱীসকল, মই আপোনালোকক কি দেখাবলৈ লৈছোঁ গম পাইছেনে? এই টকোপাত আৰু টিঙৰ মাজত ইয়াতে এটা শালিকী চৰাই বাহ আছে। এয়াই প্ৰথম নহয়, আগতে কেইবাবাৰো শালিকী চৰাই বাহ উলিয়াইছে, পোৱালি উলিয়াইছে, বাহ সাজি পোৱালি উলিয়াইছে। এতিয়া মই ইহঁতক অলপ সহায় কৰি দিম, তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব দেই। দেখিছে এইকেইটা নদুকা পোৱালি একেবাৰে টিঙৰ কাষতে। এয়া মাককেইজনী আহিছে এইফালে, সদায় ইয়াত বাঁহ লৈ থাকে, সেইকাৰণে ইমান ভয় নাখায় আৰু। এয়া মাককেইজনী আহিছে, এয়া টোপ খুৱাবৰ কাৰণে আহিছে। এইবাৰ মই সিহঁতক সহায় কৰিম মানে কি, টিঙৰ ওচৰতে থকাৰ কাৰণে মই টকোপাতে কাটি ওপৰত, টিঙৰ ওপৰত টকোপাত এখিলা দি দিম, যাতে অধিক গৰমৰ পৰা সিহঁতে ৰক্ষা পায়। মই এতিয়া টকোপাত কাটি লওঁ। দুখিলা পাত দি দিছোঁ, এতিয়া অলপ ডাঠ হ'ব। এয়া টকোপাত দি দিলোঁ টিঙৰ ওপৰত, মানে এতিয়া গৰমৰ পৰা ৰক্ষা পাব পোৱালিকেইটা। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট আৰু লাইক কৰিব বুলি আশা ৰাখিলোঁ দেই। ধন্যবাদ।